হেল্ল' এভৰিৱান, আশা কৰিছোঁ তোমালোক চবেই ভালে আছা। আজি এটা নতুন মৰেল ষ্টৰী লৈ আহিছোঁ। ষ্টৰীটোৰ নাম হৈছে দ্য ভেলিউ অফ অবিডিয়েন্স। আহাচোন চাওঁ। Lord Ganesha was the wise and loving son of Lord Shiva and goddess Parvati. ইয়াতে কোৱা গৈছে কি ভগৱান গণেশ, মা পাৰ্বতী আৰু ভগৱান শিৱৰ এজন বহুত বুদ্ধিয়ক আৰু মৰমীয়াল ল'ৰা আছিল। He had the head of an elephant and the body of a boy. তেখেতৰ গাটো এজন ল'ৰাৰ নিচিনা, কিন্তু তেখেতৰ মাথাটো এটা হাতীৰ নিচিনা হয়। He always listened to his parents and obeyed their wishes. তেখেতে সদায় নিজৰ মাতৃ-পিতৃৰ কথা শুনিছিল। One day, Lord Shiva and goddess Parvati told their sons Ganesha and Kartikeya. এবাৰ ভগৱান শিৱ আৰু মা পাৰ্বতীয়ে নিজৰ দুজন ল'ৰাকে মাতে, গণেশা আৰু কাৰ্তিকেয়, আৰু কয়, We want you to go around the world and bring us a fruit of knowledge. আমি তোমালোক দুজনকে বিচাৰিছোঁ কি তোমালোক দুইজনে গোটেই পৃথিৱী ভ্ৰমণ কৰা আৰু আমাৰ কাৰণে জ্ঞানৰ এটা ফল লৈ আনা। Kartikeya, riding his peacock, quickly flew off to travel around the world. Kartikeya কোন হয় জানা? Kartikeya লৰ্ড গণেশৰ ডাঙৰ ককায়েক হয়। মা পাৰ্বতী আৰু ভগৱান শিৱৰ দুজন ল'ৰা আছে। এজনৰ নাম হ'ল কাৰ্তিকেয়, আনজনৰ নাম হ'ল গণেশা। কাৰ্তিকেয় পটককৈ নিজৰ বাহন ময়ূৰক লৈ পেলাই গোটেই পৃথিৱী ভ্ৰমণ কৰিবলৈ গ'ল। But Ganesha thought, How can I do that? My mouse cannot fly like a peacock. ভগৱান গণেশৰ বাহন হৈছে এটা নিগনি। গণেশে ভাবিলে কি কাৰ্তিকেয় দাদাৰ ওচৰত এটা ময়ূৰ আছিল আৰু ময়ূৰটোতো উৰিব পাৰে। তেখেতে ময়ূৰৰ পিঠিত বহি গোটেই পৃথিৱী ভ্ৰমণ কৰিব গ'ল। কিন্তু মোৰ তাততো অকল এটা নিগনি আছে, নিগনিটো উৰিবও নাজানে, মই কেনেকৈ পৃথিৱী ভ্ৰমণ কৰিম? Instead, Ganesha respectfully walked in a circle around his parents and said, তেখেতে কি কৰিলে? তেখেতে এটা বুদ্ধি উলিয়ালে। তেখেতে নিজৰ মাতৃ-পিতৃ চাৰিওপিনে এটা পৰিক্ৰমা কৰিলে আৰু ক'লে, My dear parents, to me you are my whole world. তেখেতে ক'লে, মোৰ মা দেউতা, মোৰ কাৰণে তোমালোক দুইজনে মোৰ গোটেই পৃথিৱী, গোটেই দুনিয়া। Ganesha offered them a fruit with a big smile. তাৰপিছত তেখেতে এটা ডাঙৰ ফল নিজৰ মাতৃ-পিতৃক দি হাঁহিলে। Ganesha's obedience and love pleased Lord Shiva and goddess Parvati. ভগৱান শিৱ আৰু মা পাৰ্বতীয়ে গণেশৰ আজ্ঞাবহতা আৰু মৰম দেখি সন্তুষ্ট হয়। Lord Shiva said, Ganesha, because you saw your parents as your world and honored them, you shall win the fruit of knowledge. ভগৱান শিৱই গণেশক কয় কি যিহেতু তুমি নিজৰ মাতৃ-পিতৃকে নিজৰ দুনিয়া বুলি ভাবি সন্মান দিলা, সেইটো কাৰণে এই জ্ঞানৰ ফলটো তুমিয়ে লাভ কৰিছা। এইটোৱে আছিল এটা ধুনীয়া সৰু কাহিনী ভগৱান গণেশৰ জীৱনীৰ পৰা। এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ? এই কাহিনীটোৰ পৰা আমি শিকিলোঁ যে অলৱেজ ৰেচপেক্ট এণ্ড অবে ইয়'ৰ পেৰেণ্টছ। সদায় নিজৰ মা দেউতাক সন্মান কৰিবা আৰু মা দেউতাই যি কয় তাকে শুনিবা। লাভ ফৰ পেৰেণ্টছ ব্ৰিংছ গ্ৰেট ৰিৱাৰ্ড। যেতিয়া তুমি নিজৰ মা দেউতাক কথা শুনিবা, মা দেউতাক মৰম কৰিবা, তোমালোকেও জীৱনত তেনেকৈ আগবাঢ়ি যাবা। ট্ৰু উইজডম কামছ ফ্ৰম বিং অবিডিয়েণ্ট। মা দেউতা ইয়া নিজতকৈ ডাঙৰৰ আজ্ঞাকাৰী হ'লেহে সঁচা জ্ঞান প্ৰাপ্ত হয়। এইটোৱে আছিল এটা ধুনীয়া কাহিনী। ইয়াৰ লগতে কেইটামান কুৱেশ্যনছ। হু ৱেৰ লৰ্ড গণেশাছ পেৰেণ্টছ? লৰ্ড গণেশাৰ পেৰেণ্টছ কোন আছিল? মা দেউতাৰ নাম ক'ব দিছে। Second question to, what did Ganesha's parents ask him to do?
ভগৱান গণেশৰ মা দেউতাই গণেশক কি কৰিব দিছিলে? হাউ ডিড কাৰ্তিকেয়া ট্ৰাই টু কমপ্লিট দ্য টাস্ক? ভগৱান গণেশৰ যে ডাঙৰ ককায়েক আছিলে কাৰ্তিকেয়, তেখেতে সেই কামটো কৰিবলৈ কেনেকৈ ট্ৰাই কৰিছিলে? ফ'ৰ্থ কুৱেশ্যন, হোৱাট ডিড গণেশা ডু ইনষ্টেড? ভগৱান গণেশে কি কৰিছিলে নিজৰ কামটো পূৰা কৰিবলৈ? 5 নম্বৰ কুৱেশ্যনটো, হোৱাট ডিড গণেশা উইন ইন দ্য এণ্ড? যেতিয়া যোনটো কাম তেখেতক দিয়া গৈছিলে সেই কামটো সম্পূৰ্ণ হোৱাৰ পিছত তেখেতে কি লাভ কৰিছিলে? এয়াই আছিল আজিৰ প্ৰশ্ন। আই হোপ তোমালোকে গোটেইকেইটাৰে উত্তৰ জানা। আকৌ আহিম বেলেগ এটা কাহিনী লৈ। তেতিয়ালৈকে থেংক ইউ ফৰ ৱাচিং।